নমস্কাৰ জনাইছো সকলোকে আৰু মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এয়া গাৰ্ডেনিঙৰ কাম লৈ আহিছো আপোনালোকৰ ওচৰলে। ভিডিঅ'টো অৱশ্যে আজি কৰা নহয়, মই এডিট কৰিবলৈহে সময় পোৱা নাই, বহুত দিনেই হৈ গ'ল ভিডিঅ'টো কৰি থোৱা। আজি ভাবিছো এয়া অকমান ৰিপটিং কৰো বুলি, আৰু সেই কাৰণে মই এয়া আনি থৈছিলো সিৰামিক টাবকিটা অৱশ্যে আনি থোৱা দিন হ'ল। আজি ভাবিছো এইকেইটাত প্লান্ট লগাই লওঁ আৰু আপোনালোককো অকমান ভিডিঅ' কৰি দেখুৱাও বুলি ভাবিলো। এয়া হৈছে পাম ট্ৰি, এইকিজোপা মই ঘৰতে কৰা আৰু এইকিটাও ডাঙৰ ডাঙৰ হৈ গৈছে কাৰণে ভাবিছো অকমান ইহঁতক অকমান চাফা চিকুণ কৰি ধুনীয়াকৈ টাবকিটা চেঞ্জ কৰি দিওঁ বুলি। আমি অৱশ্যে কাম কৰি থকা সময় হ'ল আৰু সেইকাৰণে একদম মোৰ মানে পানী পিয়াহ লাগি গৈছে। ল'ৰাক ক'লো এয়া পানী আনি দিবলৈ, সি আনি দিলে। একদম মানে কাম কৰি কৰি পানী পিয়াহ লাগিয়ে যায় বুজিছেনে। আৰু এই গছকিজোপা দেখিছেনে, এইকিজোপা কিন্তু একদম কাঁইটীয়া গছ হয়। খুব সাৱধানে মানে মই শুকান পাতকিটা অতৰাই আৰু ৰুওঁতেও খুব সাৱধানে ৰুব লাগিব। এইকিজোপা মানে বিৰাট কাঁইট হয়, আপোনালোকে বাৰু দেখিছেনে কাঁইটবিলাক। কিন্তু দেখিবলৈ গছজোপা ভাল লাগে, সেইকাৰণে ভাবিছো ধুনীয়াকৈ চাফা তাফা কৰি গছজোপা লগাই লওঁ। কেইবাজোপাও আছে মোৰ, অকণমান ডাঙৰ ডাঙৰ হৈ গৈছে কাৰণে পুলিকেইটা এতিয়া ভাবিছো ধুনীয়াকৈ চাফা চিকুণ কৰি লগাই লওঁ। আৰু এয়া আমাৰ মাইনু দেখিছেনে কৰিয়ে আছে, তাই এয়া গোবৰখিনি মানে গোবৰ শুকুৱাই থৈছিলোঁ, গোবৰখিনি মানে তাই গুড়া কৰি আছে। আমি দুইজনীয়ে লাগি ভাগিয়ে ফুলৰ কামবিলাক কৰোঁ, আপোনালোকে আগতেও দেখিছেই আৰু আজিও আকৌ দুইজনীয়ে কৰিবলৈ লৈছোঁ। তাইও ধুনীয়াকৈ হেল্প কৰি দিয়ে। আমি অৱশ্যে এইবিলাক কাম পিছবেলা কৰিবলৈ লওঁ। এতিয়া 4টামান বাজিবলৈ হ'ল অৱশ্যে, আৰু খানা পিনা খাই ধুনীয়াকৈ অন্য কামখিনি সামৰি তাৰপাছত দুইজনীয়ে ফুলৰ কামত লাগি যাওঁ। আৰু এইফালে এইকেইজোপাও দেখিছেনে ইমান ধুনীয়া হৈছে। সেইকেইজোপা টাবকেইটা বেয়া আছিলে কাৰণে সিহঁতকো অকণমান টাবকেইটা চেঞ্জ কৰি দিছোঁ। আমাৰ মাইনুৱে মই প্ৰায় পিছবেলাটো এনেকৈয়ে কটাওঁ আৰু সময়, মানে দুইজনীয়ে ভালো পাওঁ যেতিয়া এইবিলাক গছ পুলি ফুল বিৰাট ভাল পাওঁ দুইজনীয়ে। সেইকাৰণে দুইজনীয়ে প্ৰায়ে মানে আমাৰ পিছবেলা এইবিলাক কৰাই হৈ থাকে। হয়তো চাদৰ ওপৰত কিবা কিবি কৰোঁ, নহ'লে আকৌ এয়া ফুলনিটো কৰোঁ। এইবিলাক এনেকৈয়ে আৰু আমি পিছবেলাটো প্ৰায় পাৰ কৰোঁ আৰু ভালো লাগে এনেকৈ কৰি থাকিলে। ধৰক সময়খিনিও ধুনীয়াকৈ পাৰ হয়। এই স্নেক প্লেণ্টজোপা দেখিছেনে ইমান ধুনীয়াকৈ হৈছিলে, কিন্তু মানে টাবটো বেয়া হৈ গৈছে। স্নেক প্লেণ্ট মানে গোটেই গছ মানে টাবটোত পূৰা ভৰ্তি হৈ গৈছে কাৰণে টাবটো একদম মানে ফাটি যোৱা নিচিনা হৈছে। ফাটি যোৱা নাই অৱশ্যে, বেকা বেকি হৈ গৈছে আৰু উলিয়াওঁতেও বহুত কষ্ট হ'ল আৰু ডাল এটা ভাঙিলেই। আৰু এইজোপাও সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ মানে চেঞ্জ কৰি দিওঁ। স্নেক প্লেণ্টবিলাক ভিতৰত থ'লে বিৰাট ভাল লাগে দেখিবলৈ, আৰু মানে এয়াৰ পিউৰিফাই বুলিও কয় স্নেক প্লেণ্টক, সেইকাৰণে মই ভিতৰত ৰাখোঁৱেই। আৰু এইজোপাও ঠিক ঠাক কৰিছোঁ, এইজোপাকো মানে ভাবিছোঁ ভিতৰতে ৰাখিম। এয়া অকণমান বেছি ডাঙৰ হৈ যোৱাৰ কাৰণে অকণমান কাটি কুটি ৰেডি কৰি লৈছোঁ। আৰু এতিয়া চব ধুনীয়াকৈ টাবটোত সোমাই গৈছে। এনেকৈ এতিয়া গোটেই টাবকেইটা মই ৰেডি কৰি ল'ম। আৰু এয়া দেখিছেই নহয় আপোনালোকে মাটিখিনি, এইখিনি হৈছে মানে বাৰীৰ মাটি, আৰু এইফালে এইখিনি হৈছে শুকান গোবৰ। এয়া দুইটাই অলপ অলপ মিক্স কৰি মই এনেকৈ টাববিলাকত দি দিছোঁ। তেতিয়া ভাল হয় আৰু ধৰক মানে কোনো কেমিকেল নিদিওঁ আৰু কেমিকেল সাৰ ইউজ নকৰোঁ। এনেকৈয়ে গোবৰ আৰু মাটি দিয়ে মই প্ৰায় ফুলবিলাক ৰুওঁ, আপোনালোকে দেখিছেই। আৰু এইখিনি চাওক ৰেডি হৈ গ'ল। এতিয়া কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু। টাবকেইটা চেঞ্জ কৰি দিলোঁ আৰু গছবিলাকো চাফা কৰি দিলোঁ কাৰণে বিৰাট ধুনীয়া লাগিছে। আৰু মোৰ ৰুই হৈ যোৱাৰ পাছত এতিয়া মই ধুনীয়াকৈ ভাবিছোঁ ইহঁতক পানী দি দিওঁ। পানী দি পেলাই ইয়াতে মই অলপ সময় থাকিবলৈ দিম। পাৰিলে আজি গোটেই ৰাতিটো ইয়াতে ৰাখিম আৰু বাহিৰত ধুনীয়াকৈ পানীখিনি দি মেলি, মানে তাৰ পাছতহে মই আকৌ ভিতৰত সোমোৱাম আৰু ক'ত কেনেকৈ ৰাখোঁ আপোনালোকক দেখুৱাম। এয়া হৈছে কেইদিনমানৰ পিছত, এয়া চাওক মই লগোৱা টাবকেইটা এনেকৈ ইয়াতে সজাই থৈছোঁ বাৰান্দাত। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু দুজোপামান ভিতৰতো থৈছোঁ, সেইখিনিও আপোনালোকক দেখুৱাম বাৰু। আৰু এইখিনি ভাল লাগিছেনে বাৰু। এইফালে ইয়াতে মই সজাই থৈছোঁ চাওক এইকেইজোপা, এইজোপা আপোনালোকক দেখাইছিলোঁ নহয় লগাই পেলাই। এইজোপা ইয়াত থৈছোঁ স্নেক প্লেণ্ট, আৰু এইফালে এইজোপা ইয়াত থৈছোঁ। আৰু এইজোপা হৈছে ৰাবাৰ প্লেণ্ট। এইজোপা বাৰু মই আজি আনি ভৰাইছোঁ ইয়াত। এয়া এনেকৈ ইয়াত থৈছোঁ, আপোনালোকে ভাল দেখিছেনে বাৰু। এনেকৈ ভিতৰতে সজাই থৈছোঁ। মাজে মাজে টাববিলাক আকৌ মই উলিয়াই দিওঁ বাৰু বাহিৰলৈ, নহ'লে বেয়া হৈ যাব বুলি। আৰু এইফালে ইয়াতে মই থৈছোঁ এয়া মানি প্লেণ্ট। আৰু তলত যে দেখিছে পটটো, এইটো মই নিজেই বনোৱা। আপোনালোকক বাৰু কেতিয়াবা মই বনালে আকৌ ভিডিঅ' কৰি দেখাম। বহুত দিন মই এইবিলাক কাম কৰাই নাই অৱশ্যে। এয়া আৰু এইফালে এইটো এটা, এই পটটো মই বনাইছোঁ। আপোনালোকক দেখুৱাম মই কেতিয়াবা মই কি কি হাতৰ কাম কৰি থৈছোঁ। এইফালে এইখিনিও বনাইছোঁ, এইটো কেটলি এটা, এইফালে এইটো এটা,
আৰু কিবা কিবি কৰি থৈছো হেয়া বাৰু আপোনালোকক লাহেকে কেতিয়াবা এদিন দেখুৱাম আজি মই আপোনাক এয়া এই প্লান্ট কিজোপাই দেখুৱালো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব ভাল লাগিলে মোৰ ভিডিওটো লাইক শেয়াৰ আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই